CIDৰ অনুসন্ধানৰ ওপৰত কিমান আশ্বস্ত হয় জনতা। চৰকাৰে যিকোনো ধৰণৰ ঘটনা তদন্ত কৰিবলৈ CIDৰ ওপৰতে দায়িত্ব অৰ্পণ কৰে, কিন্তু CIDয়ে কিমান নিষ্ঠা সহকাৰে এই ঘটনাবিলাকৰ তদন্ত কৰি ইয়াৰ সদুত্তৰ ৰাজ্যক দিব পাৰিছে। জোনমণি ৰাভাৰ ঘটনাটো কওক বা তাৰ পাছত 17 মাহৰ আগতে লখিমপুৰত সংঘটিত এটা লোমহৰ্ষক হত্যাকাণ্ড, ঢকুৱাখানাৰ হাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈ ঘৰত যি এটা হত্যাকাণ্ড সংঘটিত হৈছিল, সেই হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত CIDৰ হাতত আছিল। সুনীল গগৈ ক'ত গ'ল আজি তাৰিখলৈকে, তেওঁ অৱস্থিতি কি এই 17 মাহেও জনাব পৰা নাই CIDয়ে। জাহাংগীৰক হত্যা কৰা হৈছে বুলি কৈছে, ফৰেনচিক ছায়েন্স লেবৰেটৰীলৈ তেওঁ নমুনা পঠাইছিল আৰু তাৰ পাছত যিখিনি তথ্য আহিছে বিজ্ঞানৰ ভাষাত যে জাহাংগীৰক হত্যা কৰিছে, আৰু মাছমৰীয়াই তেওঁ মুণ্ডটো উদ্ধাৰ কৰা পাছত তাক পৰীক্ষাগাৰত জাহাংগীৰৰ মৃত মুণ্ড বুলি কোৱা হৈছে। কিন্তু CIDৰ ফালৰ পৰা এই জাহাংগীৰৰ মুণ্ডটো, যিটো তেওঁলোকৰ ভাষাত জাহাংগীৰৰ মুণ্ড বুলি কৈছে, সেইটো তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। সুনীল গগৈ পত্নী আছে মোৰ লগত, পোনপটীয়াভাৱে তেখেতৰ পৰা জানিম, কাৰণ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাও CIDৰ হাতত আছে। ন্যায় প্ৰক্ৰিয়াটো অসম আৰক্ষীৰ ওপৰতে আস্থা ৰখা হৈছে ন্যায় দিবলৈ, আৰু তদন্ত প্ৰক্ৰিয়া আছে CIDৰ হাতত। কিমান আশ্বস্ত হ'ব? ক'বলৈতো মোৰ ভাষাই নাইকিয়া হৈ গৈছে, আৰু তেওঁলোকৰ ওপৰতে সম্পূৰ্ণ আস্থা ৰাখি আজি এই দিনলৈকে আছোঁ আমি। আৰু তেওঁলোকে যে কিবা এটা ন্যায় দিব পাৰিব বুলি আশাটো আমাৰ নোহোৱা হৈ গৈছে, কাৰণ জুবিন গাৰ্গৰ নিচিনা মানুহ এজনে এতিয়ালৈকে একো কৰিব পৰা নাই। আমিনো তেওঁলোকৰ মানেকত একেবাৰে নগণ্য। সেইটো কাৰণে আপোনালোকৰ ঘটনাটো 17 মাহ হ'ল, জুবিন গাৰ্গৰ আজি 20 দিন উকলি গ'ল, 21 দিন হ'ল। গতিকে এই সময়ছোৱাত জুবিন গাৰ্গৰ ঘটনাটো, আপোনালোকৰ ঘটনাটো যিহেতু 17 মাহে, আপোনাৰ মানুহজন ক'ত আছে? তেওঁলোকে কৈছে মানুহজন জীয়াই আছে বুলি। সুনীল গগৈ হত্যা হোৱা নাই, জাহাংগীৰক হত্যা হৈছে বুলি কৈছিলে। গতিকে তদন্ত প্ৰক্ৰিয়াটো সেই জাহাংগীৰৰ ফৰেনচিক লেবৰেটৰীলৈকে তেওঁ এইটো DNA পৰীক্ষা কৰালৈকেহে তেওঁলোকৰ তদন্ত, তাৰপাছত মানুহ ক'ত আছে সেইখিনি জানো ধৰা দিব পাৰিছে? নাই, আজিলৈকেতো তেওঁলোকে একো ক'ব পৰা নাই। মাত্ৰ আমাক জনাই থ'লে যে মানুহজন জীয়াই আছে, কিন্তু মানুহজন ক'ত আছে, কেনেকৈ আছে আৰু প্ৰকৃততে পাইছে নাই তাৰ প্ৰমাণ আমাক আজিলৈকে একো দিব নোৱাৰিলে। আমি তেওঁলোকক কৈছোঁ, যদি জীয়াই আছে মানুহজনৰ প্ৰমাণ দিয়ক আমাক, আৰু যদিও নাই বুলি কওক, আমাৰ ঘৰখনক কিবা এটা নিশ্চিতভাৱে কিবা এটা কৰিবলৈ আগবাঢ়িবলৈ সুবিধাকণ দিয়ক। কাৰণ আজি আমি এতিয়া কৰিব পৰা একোৱেই নাই। মানে আমাৰ ঘৰখনত ল'ৰা ছোৱালীয়ে এতিয়া মা দুগৰাকীৰ সৈতে কেনেকৈ কি কৰিছোঁ সেইটো একমাত্ৰ মই জানো। আৰু 17 মাহে আপোনালোকে ন্যায় পোৱা নাই? নাই, আজিলৈকে পোৱা নাই, আৰু আশাটো এৰা নিচিনা হৈছে। তেওঁলোকক জুবিন গাৰ্গৰ কিবা CIDয়ে ন্যায় দিব বুলি আপোনাৰ মনে ধৰেনে? কাৰণ ছিংগাপুৰত ঘটনা তদন্ত কৰিছে অসম CIDয়ে। হয়, সেইটোতো এতিয়া মই বিশেষ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁতো, সেইটোতো দিব পাৰিব বুলি মই ভবা নাই। কাৰণ এতিয়া যিমানখিনি শুনি গৈ আছোঁ, মানে আমিতো বিশেষ একো নাজানো, কিন্তু শুনামতেহে, কিন্তু আশাটো ক্ষীণ। তেওঁলোক আপোনাৰ অভিজ্ঞতা? হয়, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আশাটো ক্ষীণ আছে। কিন্তু আমি আজিলৈকে একো পোৱা নাই যেতিয়া, সেইটো মইতো আশাটো সম্পূৰ্ণ এৰিছোঁ। চৰকাৰে কৈছে আপোনাৰ মানুহজন জীয়াই আছে, ফৰেনচিক লেবৰেটৰীলৈ DNA পঠালে, সুনীল গগৈ DNA নহয়, জাহাংগীৰ হুছেইনৰ DNA বুলি ক'লে, তাৰপাছত মৃত যিটো মুণ্ড ওলালে সেইটো জাহাংগীৰৰ বুলি ক'লে। মানুহজন ক'ত আছে সেইটো CIDয়ে দিব, সম্ভেদ দিব নোৱাৰে। কিন্তু এই যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুটো কিয় হ'ল তাৰ তথ্যটো দাখিল কৰিব পাৰিব বুলি ভাবিব নেকি? সেইটোতো এতিয়া মই কি বুলি ক'ম, মোৰ ক'বলৈও ভাষা নাই। কাৰণ তেওঁলোক হৈছে ডাঙৰ মানুহ, আৰু আমিতো সৰু মানুহ। আমাৰবোৰৰ লগত তেওঁলোকৰ ঘটনাটো একেবাৰে ব্যৰ্থ। হয়, একেবাৰে ব্যৰ্থ, আৰু আমি তেওঁলোকৰ মানেকত একেবাৰে নগণ্য। আমাৰবোৰকতো একেবাৰে তলত আছোঁ, তেওঁলোকে ওপৰৰ লেভেলৰ মানুহ হৈও আজিলৈকে একো কৰিব পৰা নাই। কেছটো দিনক দিনে ইদিন কিবা এটা সিদিন কিবা এটা ওলাই গৈ আছে। আপোনাৰ মানুহজনৰ চৰকাৰৰ লগত জড়িত এজন মানুহ আছিল, শাসকীয় দলৰ এজন মানুহ আছিল। হয়, তেওঁতো সম্পূৰ্ণ BJPৰ সম্পূৰ্ণ এজন, কি ক'ব লাগিব এতিয়া, মই ক'বলৈ ভাষা নাই, এজন নেতা আছিলে, ভাল নেতা আছিলে। কিন্তু হ'লেও জেজেমৰ ঠিকাদাৰো আছিল, জেজেমৰ ঠিকাদাৰ আছিল, আৰু তেওঁলোকৰ BJPৰ কিবা কিষাণ মৰ্চাৰ ছেক্ৰেটেৰী আছিলে। কিন্তু আমি সেইফালৰ পৰা তেওঁৱে ন্যায় নাপালে, আৰু বাকী আৰু কি আশা কৰিম। এয়া হ'ল সুনীল গগৈৰ পত্নী। তেখেতে কৈছে যে 17 মাহে CIDয়ে আজি তাৰিখলৈকে তেওঁ লগত যি এটা ঘটনা হ'ল তেখেতসকলৰ ঘৰত, এই ঘটনাটোৰ আজি তাৰিখলৈকে সদুত্তৰ CIDৰ ফালৰ পৰা নাহিল। সুনীল গগৈ জীয়াই আছে বুলি কৈছে, কিন্তু ক'ত আছে কি কথা তাৰ কোনো সংযুক্ত নাই। আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাও এই CIDৰ হাততে তদন্তৰ দায়িত্বত আছে।
গতিকে ইয়াক লৈ আশাহত যে জুবিন গাৰ্গৰ ঘটনাটো কিমান দূৰ এই CID তদন্ত কৰিব তাক লৈ সন্দেহ আছে সুনীল গগৈৰ পত্নী।